জুলাই মাহত এজন ব্যক্তিয়ে পাছপোৰ্ট এপ্লাই কৰিছিল। চ' পাছপোৰ্ট এপ্লাই কৰোঁতে যিখিনি ভেৰিফিকেশ্যন হয়, চ' সেইখিনি ভেৰিফিকেশ্যন থানা লেভেলত কৰা হ'ল। কিন্তু কৰোঁতে কিছু বিসংগতি আমি পালোঁ যে যিখিনি তেওঁলোকে ডকুমেণ্টছ দিছে আমাৰ দিছিলে, সন্দেহ হ'ল যে ডকুমেণ্টছখিনি ভুৱা ডকুমেণ্টছ হয়, ফৰ্জ ডকুমেণ্টছ হয়। আৰু যেতিয়া আমি তদন্ত আৰম্ভ কৰিলোঁ, গম পালোঁ যে হয় ব্যক্তিজনৰ নাম আছিলে ফাৰুক আহমেদ। তেখেতৰ গোটেইখিনি ডকুমেণ্টছ ফৰ্জ হয়। অলৰেডি মৃত্যু হোৱা এজন ব্যক্তিৰ নামত তেখেতে ডকুমেণ্টছ বনাই এটা ফেক আইডেণ্টিটি ক্ৰিয়েট কৰা হৈছিলে। চ' এইখিনি আমি যেতিয়া গম পালোঁ, তাৰপিছত আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰি এই সংক্ৰান্তত দুজন ব্যক্তিক আমি এতিয়ালৈকে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ, যোনে এই গোটেই ফেক ডকুমেণ্টছখিনি ক্ৰিয়েট কৰিছিল। আৰু এই ব্যক্তি দুজনে এজনৰ নাম হৈছে বুৰহানুদ্দিন, তেখেতৰ বয়স 38 এৰাউণ্ড, আৰু এজন হৈছে ফৈজুৰ ৰেহমান, তেখেতৰো সমবয়সীয়া সেই দুজন ব্যক্তি। আৰু দুইজনে পাঠাকান্দি থানাৰ অন্তৰ্গত হয়। আৰু আমি আমাৰ অনুসন্ধান অব্যাহত ৰাখিছোঁ। এই গোটেই প্ৰক্ৰিয়াটোত কোনোবা আৰু কোন কোন মানুহ জড়িত আছে, কোনোবা গভৰ্ণমেণ্ট অফিচিয়েলো ডাইৰেক্টলি বা ইনডাইৰেক্টলি থাকিব পাৰে নেকি, এই গোটেইখিনি তদন্ত কৰি আছোঁ আৰু আপোনালোকক সময়ত জনোৱা হ'ব। থেংক ইউ। কি পালে তেওঁ?